আসসালামু আলাইকুম নৱাজান কুক এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। আজিৰ ভিডিঅ'টো ৰাতিপুৱাৰ পৰাই আৰম্ভ কৰিছোঁ। আজিৰ গোটেই দিনটো কি বনালোঁ কি খালোঁ তাকে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এয়া মই খোলা চপৰি পিঠা বনালোঁ, লগতে কচু শাকৰ ভাজি আৰু এয়া হৈছে দালি। ভিডিঅ'টো শেষলৈকে চাব। আশা কৰিছোঁ আজিৰ ভিডিঅ'টো আপোনালোকক ভাল লাগিব। তেওঁলোকে খাই বৈ লোৱাৰ পিছত বাহিৰত মানুহ আহিলে তেখেতে ক'লে লাল চাহ বনাই দিয়া, তেওঁলোকে গাখীৰ চাহ নাখায়। সেয়েহে মই ইয়াত লাল চাহ বনালোঁ, লগতে মেৰি বিস্কুট দিছোঁ। সৰু ল'ৰাটোৱে মেৰি বিস্কুট খায় বুলি ঘৰত মেৰি বিস্কুটেই বেছি থাকে। ডাঙৰ ল'ৰাটোৱে আকৌ কিবা বেলেগ বিস্কুট খালে সি আনিহে খায়, নহ'লে মেৰি বিস্কুটেই থাকে। আৰু ময়ো কেতিয়াবা মাজে মাজে এখন দুখন মেৰি বিস্কুট খাওঁ, খাবলৈ মোৰো ভাল লাগে। এইফালে বাইতাই বজাৰ দি পঠাইছে, তেওঁলোকৰ ঘৰৰ ওচৰৰ পৰাই মামাৰ ল'ৰা এজন আহে, তেখেতৰ মামাৰ ল'ৰা। সেইকাৰণে মোৰ ভালেই হৈছে, মাজে মাজে বাইতাই ইটো সিটো দি পঠায়। আৰু মই সৰু মাছ খাই ভাল পাওঁ, সেইটো কাৰণে তেখেতে মাছ ৰাখি কাটি ধুই ভালকৈ ফ্ৰিজত ৰাখি দিছিলে। পিছতে ৰাতিপুৱাহে দিছে। আৰু লগতে এয়া ঢেকীয়া শাক, তেওঁলোকৰ কোনোবাই ঢেকীয়া শাক উঠাই আনি দিছিলে, সেইটো কাৰণে তেখেতে ভাবিলে ইমান বেছি ঢেকীয়া শাক দিনো মই কি কৰিম। আৰু এয়া কচুলতিখিনিও বেলেগে আনি দিছিলে, বাইতাৰ ভাগিন ল'ৰা এটাই আনি দিছিলে। তেখেতে ভাবিলে ময়ো অলপ খাওঁ আৰু ভনীজনীলৈও অলপ পঠাওঁ। ডাঙৰ বাইতা থাকিলে এইটোৱে লাভ দেই, কিবা কিবি দি পঠাই মাজে মাজে, মনটো বহুতেই ভাল লাগে। তেখেতেও মাজে মাজে বহুত কিবা কিবি দি পঠাই থাকে। আৰু এইফালে মই এতিয়া ভাত বহাই দিলোঁ ৰাইচ কুকাৰতে। আৰু এয়া মই ঢেকীয়া শাকখিনি কাটি ভালকৈ ধুই লৈছোঁ, এতিয়া অলপ বইল কৰি ল'ম। নিমখ অলপ দি এয়া গেছতে বহাই দিছোঁ বইল কৰিবলৈ। বইল অলপ পানীখিনি বাহিৰলৈ ওলাই আহিবলৈ। আৰু অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছিলোঁ। এয়া বইল কৰি লোৱা হৈ গৈছে। এতিয়া খৰাহিতে ঢালি ৰাখি দিছোঁ। শাকখিনি ভাজি ল'বলৈ এয়া পেন এখনতে তেল অলপ দি দিছোঁ। তেলখিনি ভালকৈ গৰম হোৱাৰ পিছত পিঁয়াজ আৰু নহৰু অলপ দিলোঁ। এইখিনি এতিয়া অলপ সময় ভাজি ল'ম, অলপ ৰঙচুৱা হোৱালৈকে। লগতে এয়া কেঁচা জলকীয়া অলপ ফালি ৰাখিছিলোঁ, এইখিনিও দিলোঁ। কেঁচা জলকীয়াখিনি দিয়াৰ পিছত আৰু অলপ সময় ভাজি ল'লোঁ, পিঁয়াজ নহৰুখিনি আৰু অলপ ৰঙচুৱাকৈ ভাজি ল'ব লাগিব। এয়া এনেকুৱাকৈ বইল কৰি ৰখা ঢেকীয়াখিনিও ঢালি দিলোঁ। এতিয়া ভালকৈ লৰাই দিম, চাৰিওফালে মছলাখিনি যেনেকুৱাকৈ লাগে এনেকুৱাকৈ অলপ সময় লৰাই দিলোঁ। আৰু এতিয়া এয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ। নিমখখিনি মই আগতে পাহৰিছিলোঁ, পিছতহে দিছোঁ। নিমখখিনি দিয়াৰ পিছত আকৌ অলপ ভালকৈ লৰাই দি আছোঁ। শাকত যিমানখিনি এক্সট্ৰা পানী আছে, এই পানীখিনি শুকাই গ'লেহে শাকৰ ভাজিখিনি খাবলৈ ভাল লগা হয়। আৰু অলপ সময় লৰাই থকাৰ পিছত এয়া দেখক শাকৰ পৰা এক্সট্ৰা তেলখিনি ওলাই গৈছে, শাকৰ ভাজিখিনি ভালকৈ হৈ গৈছে। আৰু শাক ভাজিখিনি হোৱাৰ লগে লগে এয়া মই গৰম ভাত ওলাই লৈছোঁ খাবলৈ। পিঠা খাবলৈ বেছি ভাল লগা নাছিলে, সেইটো কাৰণে মই এয়া শাক ভাজি লোৱাৰ লগে লগে গৰম ভাত লৈছোঁ। লগতে কচুলতি আৰু মাছ বনাইছিলোঁ ৰাতি, সেয়াও অলপ আছিলে। দালি এতিয়া বনাইছোঁ, দালিও লগতে ল'লোঁ। তেওঁলোকৰ মন গ'লে পিছত খাব, মন নগ'লে একেবাৰে দুপৰীয়া সাজতে খাব। আৰু খাই বৈ লোৱাৰ পিছত বাহিৰা কামখিনি কৰি থৈ আহিলোঁ। বাহিৰত কোনোবাই এই ধুন্দুলিটো দি থৈ গৈছিলে তেখেতক। তেখেতে ক'লে এইটোৱে এতিয়া বনোৱা। আৰু দেখিবলৈ ইমান ডাঙৰ দেখুওৱা নাই, এইটো আধা কেজি ওজনৰে আছিলে আৰু কুমলীয়াও আছিলে। সেয়েহে মই ভাবিলোঁ এইমাত্ৰ আনি দিছেহে, ফ্ৰেছ চব্জি খাবলৈ বহুতেই ভাল লাগে। সেইটো কাৰণে পাতল পাতলকৈ কাটি অলপ সময় নিমখ দি তিয়াই ৰাখিছিলোঁ। ভালকৈ ধুই খৰাহিতে ৰাখিছিলোঁ। আৰু এতিয়া এয়া কেৰাহীত তেল অলপ দি পিঁয়াজখিনিও ভাজি ল'লোঁ। মছলা পাউডাৰ দিবলৈ অলপ পানী দিছোঁ, সোৱাদ অনুযায়ী নিমখ দিলোঁ। জলকীয়া পাউডাৰ এচামুচ দিছোঁ, হালধি পাউডাৰ এচামুচতকৈ অলপ কমকৈ দিছোঁ। লগতে এয়া জিৰা ধনিয়াৰ পাউডাৰ অলপ অলপকৈ দিছোঁ। মছলাখিনি ভালকৈ মিক্স কৰি অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ, মছলাখিনি ভালকৈ ভুনি ল'বলৈ। এইফালে মছলাখিনিও ভালকৈ ভুনি লোৱা হৈ গৈছে। আৰু এয়া মই অলপ মাছ এতিয়া এনেকৈ মছলাত দি ভাজি লৈ আছোঁ। গোটেইখিনি মাছ দিয়া নাই, অলপ মাছ ভুনা খাবলৈ ৰাখি দিছোঁ। আৰু এয়া এতিয়া ধুন্দুলিখিনি অলপ পানীখিনি হাতেৰে চেপি পেলাই ল'লোঁ। এনেকুৱাকৈ বনাই খাবলৈ ভাল লাগে, সেইকাৰণে। বহুতে আকৌ চিচিঙা বুলিও কয়, বহুতে ধুন্দুলি বুলিও কয়। আমি পিছে চিচিঙা বুলিয়ে কওঁ, আপোনালোকে বুজি নাপাব বুলিহে ধুন্দুলি বুলি কৈছোঁ দেই। আৰু এতিয়া অলপ সময় ভাজি লোৱাৰ পিছত ঢাকনখন লগাই দিছিলোঁ অলপ সময়ৰ কাৰণে। আকৌ এই অলপ সময় পিছতে ঢাকনখন অতৰাই অলপ লৰাই দি আছোঁ, তলত লাগি গ'লে আকৌ খাবলৈ ভাল নালাগিব নহয়।
আৰু অলপ কেঁচা জলকীয়া কাটি ৰাখিছিলোঁ, এইখিনিও এতিয়া দিলোঁ। কেঁচা জলকীয়াৰ লগতে আকৌ অলপ পানীও দিলোঁ, মানে ভালকৈ সিজিবলৈ। পানীখিনি দিয়াৰ পিছত অলপ লৰাই দিলোঁ আৰু অলপ সময় লৰাই দিয়াৰ পিছতে ঢাকনখন লগাই দিছিলোঁ অলপ সময়। গেছৰ জুই ল' মিডিয়াম হিটৰ মাজতে আছিলে। ঢাকনখন লগাই দিলোঁ ভালকৈ সিজিবলৈ। আৰু এইফালে তেখেতে মাছ লৈ আহিছে, মানে বজাৰৰ পৰা আনিছে বুলি কাটি আনিছে ৰৌ মাছ। আৰু এনেই ঘৰৰ ওচৰত ৰাখিলে মানে মই কাটি নলওঁ, মই নিজেই কাটি ভাল পাওঁ মাছ, সেইটো কাৰণে। আৰু এয়া ভাজিখিনিও মোৰ হৈ গৈছে। ভালকৈ পানীখিনি শুকাই ল'লেহে মানে ভাজিখিনি খাবলৈ বেছি ভাল লগা হয়। মানে ধুন্দুলিটো একেবাৰে কুমলীয়া আছিলে বুলি খাবলৈ বহুতেই ভাল লাগিছে। এনেকুৱাকৈ পাতল পাতলকৈ কাটি বনালে খাবলৈ বহুতেই ভাল লাগে। আৰু এয়া ৰান্ধি লোৱা হৈ গৈছে। এতিয়া মই দুপৰীয়াৰ সাজ খাবলৈ বহিছোঁ। মানে আমাৰ কি হয়, এজন এজনকৈ চবেই ভাত খায়, সেইটো কাৰণে মই যেতিয়া ভাত খাওঁ মানে অলপ ভিডিঅ' বনাই ৰাখোঁ। ৰাতিপুৱাৰ ঢেকীয়া শাক ভাজিও আছে, লগতে এয়া দালিও মানে ৰাতিপুৱাই বনাইছিলোঁ। দালিখিনিও খাবলৈ বহুতেই ভাল লাগিছিলে। আৰু এয়া হৈছে ধুন্দুলি আৰু মাছৰ চৰচৰি বুলিও ক'ব পাৰি, ভুনা বুলিও ক'ব পাৰি, ভাজি বুলিও ক'ব পাৰি, যাৰ যি মন যায় ক'ব পাৰি। এইখিনি খাবলৈ পিছে বহুত ভাল লাগিছিলে দেই। আৰু এয়া মই দুপৰীয়াৰ সাজ খাই লওঁ এতিয়া। তেওঁলোকে আগতেই খাই ল'লে, মানে ৰাতিপুৱা যিহেতু ভাত খোৱা নাছিলে, নাস্তা খাইছিলে, সেইটো কাৰণে তেওঁলোকে খোৱাৰ পিছত এয়া ময়ো খাবলৈ বহিলোঁ। ৰাতিৰ সাজত বনাবলৈ চান্দা মাছ উলিয়াই লৈছোঁ। মানে চান্দা মাছখিনি আগদিনাই ৰাখিছিলে আৰু ৰৌ মাছখিনি আজিহে আনিছে, সেইটো কাৰণে মানে ৰৌ মাছখিনি ৰাখি দিলোঁ ফ্ৰিজত। আৰু চান্দা মাছখিনি ওলাই লৈছোঁ বনাবলৈ। মছলা অলপ লৈ ভালকৈ সানি অলপ সময় ৰেষ্টত ৰাখি দিছিলোঁ। আৰু এইফালে এতিয়া মই এয়া মাছখিনি ভাজি লৈ আছোঁ। মাছখিনি ভালকৈ ভাজি লোৱা হৈ গৈছে, প্লেটতে উঠাই ৰাখি দি আছোঁ। মাছত অলপ জলকীয়া, হালধি আৰু নিমখেৰে ভালকৈ সানি পিছতহে ভাজি ল'লোঁ। আৰু এয়া বাকী থকা মাছখিনিও ভাজি ল'লোঁ। এতিয়া ৰৈ যোৱা তেলতে পিঁয়াজ অলপ দিলোঁ, পাতল পাতলকৈ কাটি ৰাখিছিলোঁ। পিঁয়াজখিনি ভালকৈ ভাজি ল'লোঁ, মানে অলপ ৰঙচুৱা হোৱালৈকে। আৰু অলপ পানী দিছোঁ মছলা পাউডাৰ দিবলৈ, লগতে জলকীয়া পাউডাৰ এচামুচ দিলোঁ, হালধি পাউডাৰ এচামুচতকৈ অলপ কমকৈ দিলোঁ, আৰু জিৰা ধনিয়াৰ পাউডাৰ অলপ অলপকৈ দিলোঁ। মছলাখিনি ভালকৈ মিক্স কৰি ঢাকনখন লগাই দিম অলপ সময়ৰ কাৰণে। মছলাখিনি ভালকৈ ভুনি লোৱা হৈ গৈছে। মছলাখিনি অলপ সময় ভালকৈ লৰাই দিলোঁ, তাৰপিছতহে মনত পৰিছে মই আগতে নিমখ দিয়া নাছিলোঁ। আৰু এতিয়া অলপ নিমখ দি আকৌ ভালকৈ লৰাই দি আছোঁ। আৰু এতিয়া জোল ৰাখিবলৈ অলপ পানী দি আছোঁ। পানী ইমান বেছিকৈ দিয়া নাই, জোখতে দিছোঁ। আৰু লগতে এয়া কাটি ৰখা বিলাহীখিনিও দি দিলোঁ, আৰু মাছৰ মাথাটোও দিছোঁ, মানে ভিতৰৰ পৰা ভালকৈ সিজিবলৈ আগতীয়াকৈ দিলোঁ মাছৰ মাথাটো। আৰু এতিয়া ঢাকনখন লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এয়া অলপ সময় পিছতে ধুনীয়াকৈ উতলি গৈছে। ঢাকনখন আঁতৰাই ৰৈ যোৱা মাছখিনি দি অলপ লৰাই দিলোঁ। আৰু এতিয়া আকৌ অলপ সময়ৰ কাৰণে ঢাকনখন লগাই দিছোঁ। আৰু এই অলপ সময়ৰ পিছতে তৰকাৰীখিনি ৰেডি হৈ গৈছে। পেন এখনতে ঢালি লৈছোঁ খাবলৈ। এতিয়া খোৱাৰ সময় হৈছে। আজিৰ ভিডিঅ'টো যদিহে আপোনালোকক ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব আৰু বন্ধু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰিব। আল্লাহ হাফিজ।